ঋষভ ঈশ্বৰে দিয়া পুত্ৰসকলৰ সেই উপদেশ মনুষ্য শৰীৰ জানা মুকুতিৰ দ্বাৰ বিষয় সুখত তাংক নকৰিও নাৰ। সেই মোৰ পুত্ৰসকল, মনুষ্য শৰীৰটোত 84 লক্ষ বাৰ বিভিন্ন যোনিত জন্ম গ্ৰহণ কৰি কৰি জীৱ আত্মা আহি প্ৰৱেশ নকৰালৈকে জীৱই কেতিয়াও মুকুতি লাভ কৰিব নোৱাৰে। এতিয়া 84 লক্ষ বাৰ বিভিন্ন যোনিত জন্ম গ্ৰহণ নকৰিলেওতো আমাৰ হয়, কাৰণ শাস্ত্ৰটো আমাক কৰ্মটো দেখুৱাই দিছে বোলে এইটো পথেৰে যোৱা তোমালোকে 84 লক্ষ যোনি ভ্ৰমণ কৰিব নালাগে, এইটো পথেৰে যোৱা তোমালোকে কিন্তু 84 লক্ষ যোনি ভ্ৰমণ কৰিব লাগিবই। সেইকাৰণে ঋষভ প্ৰভুৱে কৈছে মোৰ পুত্ৰসকল তোমালোকে প্ৰথম মনত ৰাখিবা যে মনুষ্য শৰীৰটো আত্মা তত্ত্বৰ মুকুতিৰ দ্বাৰ। গতিকে এই শৰীৰটো গুৰুজনাই ক'লে ধন্য ধন্য কলিকাল, ধন্য নৰতনুভাল, ধন্য ধন্য ভাৰতবৰ্ষে। আমি ভাৰতবৰ্ষ কলিযুগ মনুষ্য শৰীৰটো পাইছোঁ। আউৰ কি মনুষ্য শুইবা এৰাইটো আহ, আকৌ আমি দ্বিতীয়বাৰ মনুষ্য জন্ম পাম নে নাপাম তাৰ গেৰাণ্টি আমি কোনেও দিব নোৱাৰোঁ। সেইকাৰণে মনুষ্য জন্মটো যেতিয়া আমি পাই গ'লোঁ ঈশ্বৰৰ কৃপাত, তেতিয়াহ'লে একমাত্ৰ শ্ৰেষ্ঠতম কৰ্ম ধৰ্ম হিচাপে উত্তম শাস্ত্ৰ ভাগৱতে আমাক দৰ্শন কৰালে কেৱল কৃষ্ণ নাম তুমি যোগ কৰা। ক'ত শৰীৰৰ লগত, কায়ৰ লগত, ক'ত বাক্যৰ লগত, ক'ত মনৰ লগত। এতিয়া আমি যেতিয়া শৰণ লৈছোঁ শৰণাচাৰ্যৰ ওচৰত গৈ শৰণৰ ব্যৱস্থাটো আমি যেতিয়া পালন কৰিছোঁ, তেতিয়া শৰণাচাৰ্য আমাক শিকাই দিছিল কায় বাক্য মন প্ৰত্যেকৰে তিনিটা ধৰ্ম আছে। তাৰ ভিতৰত বাক্যৰ ধৰ্মটো হ'ল সত্য, প্ৰিয় আৰু হিত। এই তিনিটা হ'ল বাক্যৰ ধৰ্ম। এনেকৈ 9টা ধৰ্ম, তিনিটাকৈ কায়ৰ ধৰ্ম আছে, অৰ্থাৎ শৰীৰৰ ধৰ্ম আছে, মনৰ ধৰ্ম আছে, বাক্যৰ ধৰ্ম দৰ্শন কৰিছে। আমি যিখিনি কথা আজ্ঞা অনুসাৰে আশ্ৰয় কৰিম, প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম ভগৱন্তৰ কৃপাত, সেই বাক্য এনেকুৱা হ'ব লাগিব, সত্য হ'ব লাগিব। 1 নম্বৰ। 2 নম্বৰতে বাক্য সেই সত্য হ'লেও তাক যদি প্ৰকাশ কৰোঁতে কৰ্কশ হয়, অৰ্থাৎ শুনিবলৈ যদি ভাল নালাগে, তেতিয়াহ'লে সিভাগে নহ'ব। যে আমি যিটো ক'ম সি সত্য হ'ব লাগিব, যেনেকৈ ক'ম সেইটো প্ৰিয় হ'ব লাগিব শ্ৰৱণকৰ্তাসকলৰ, সত্য প্ৰিয়। দ্বিতীয়তে 3 নম্বৰতে হ'ব লাগিব হিত, অৰ্থাৎ তুমি কোৱা কথাকেইটাত শাস্ত্ৰৰ মতে সত্য, শাস্ত্ৰৰ মতে শ্ৰৱণকৰ্তাজনৰ প্ৰিয় হ'ব লাগিব, আৰু শাস্ত্ৰমতে শ্ৰৱণ কৰি ঘৰলৈ গৈ যেতিয়া আমি চিন্তা কৰিম তেতিয়া আমাৰ মংগল হ'ব লাগিব। সেই নিয়মটোৰ দ্বাৰা আমাৰ মংগল হ'ব লাগিব, জীৱৰ কল্যাণ হ'ব লাগিব। গতিকে আমি বাক্য উচ্চাৰণ কৰি দিলেই যে ধৰ্ম হ'ব, এইটো কথা কিন্তু আমাৰ শাস্ত্ৰত নাই কোৱা। বাক্যৰ সেই 3টা ধৰ্ম আমি পালন কৰিবলৈ যৎ পৰোনাস্তি চেষ্টা কৰিব লাগিব। আৰু সেই ধৰ্মটো ঋষভ প্ৰভুৱে পুত্ৰসকলক শিকাইছে। তাৰ পাছত সেই 9জন পৰম বৈষ্ণৱে নিমি ৰজাৰ আগত প্ৰকাশ কৰিছে।